অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ উদ্যোগত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মাতৃ প্ৰয়াত ৰূপম কুৰ্মীৰ সোঁৱৰণিত ৰূপম কাপ আন্তঃ চাহ বাগিচা চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাখন কঁঠালগুৰি, বৈশাখাবী, মুৰমুৰীয়া আৰু গটঙা চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। এই খেলখনি গটঙা চাহ বাগিচাৰ খেলপথাৰত এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। প্ৰথম খেলখন চাংচোৱা চাহ বাগিচা আৰু বৰচুইকটা চাহ বাগিচাৰ মাজত অনুষ্ঠিত হয়। খেলখনৰ শুভাৰম্ভণি কৰে নিউজ লাইভৰ উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গটঙা চাহ বাগিচাৰ প্ৰধান পৰিচালক বিকাশ দাসসহ আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। খেলৰ আৰম্ভণিৰ পূৰ্বে প্ৰয়াত ৰূপম কুৰ্মীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। চাহ বাগিচাসমূহৰ মাজত ক্ৰীড়া প্ৰতিভা উন্মোচন, ভাতৃত্ববোধ বৃদ্ধি আৰু ক্ৰীড়া সংস্কৃতি বিকাশৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আয়োজক সমিতিয়ে জনোৱা মতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দলসমূহৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা পোৱা যাব। প্ৰতিযোগিতাৰ বিজয়ী দলক চলন্ত ট্ৰফীৰ লগতে নগদ 1 লাখ টকা আৰু বিজিত দলক চলন্ত ট্ৰফীৰ সৈতে নগদ 50,000 টকা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও ব্যক্তিগত কৃতিত্বৰ স্বীকৃতি স্বৰূপে শ্ৰেষ্ঠ খেলুৱৈ, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ'লকিপাৰ, শ্ৰেষ্ঠ ডিফেণ্ডাৰ, শ্ৰেষ্ঠ মিডফিল্ডাৰ আৰু উদীয়মান খেলুৱৈসকলক প্ৰত্যেককে 5,000 টকাকৈ পুৰস্কৃত কৰা হ'ব। এই প্ৰতিযোগিতাৰ জৰিয়তে চাহ বাগিচাৰ যুৱ সমাজক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে সুস্থ সমাজ গঢ়াত সহায়ক হ'ব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। লগতে বৃহৎ সংখ্যক উপস্থিত থাকি খেলুৱৈসকলক উৎসাহ যোগাবলৈ স্থানীয় ক্ৰীড়া অনুৰাগীসকলক আহ্বান জনাইছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। যোৰহাট শাখাই পোনপ্ৰথমভাৱে প্ৰয়াত ৰূপম কুৰ্মীৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ আৰু এই খেলখন আমি আন্তঃ চাহ বাগিচা ফুটবল খেলখন আয়োজন কৰিছোঁ। আমাৰ 4টা জনেলৰ খেলখন অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আমি 14 ডিচেম্বৰ কঁঠালগুৰি চাহ বাগিচা খেলপথাৰ আমি অনুষ্ঠিত উদ্বোধন কৰিলোঁ। তাত আমাৰ 16টা টীম আছে। লগতে আমি 16 তাৰিখে বৈশাখাবী খেলপথাৰত আমি খেলখন উদ্বোধন কৰিলোঁ। তাতো আমাৰ 16টা টীম আছে। লগতে আমাৰ মুৰমুৰীয়া চাহ বাগিচা খেলপথাৰত আমি 17 তাৰিখে উদ্বোধন কৰিলোঁ। তাতো আমাৰ 16টা টীম আছে। আৰু আজি আমি গটঙা চাহ বাগিচাত খেলখন উদ্বোধন কৰিছোঁ। ইয়াতো আমাৰ 16টা টীম আছে। আমি আমাৰ 64 টীম হ'ব সৰ্বমুঠ। আমাৰ ইতিমধ্যে আমাৰ উদ্দেশ্য লক্ষ্য হৈছে চাহ মজদুৰ সংঘৰ যে বাগিচাৰ খেলুৱৈসকলক সৃষ্টি কৰা আৰু বাগিচাৰ খেলুৱৈসকল বাগানৰ পৰা ওলাই আনি এটা মঞ্চটো দিয়া আৰু তেওঁলোকক এটা সাহস দিয়া, তেওঁলোকক উৎসাহিত কৰা আমাৰ মূল উদ্দেশ্য লক্ষ্য হৈছে। এতিয়া লাহে লাহে বাগিচাৰ আগৰ যিধৰণে আমাৰ খেলুৱৈ সৃষ্টি হৈছিলে এতিয়া লাহে লাহে কমিব ধৰিছে। আমাৰ খেলপথাৰ যথেষ্ট আছে কিন্তু খেলুৱৈৰ সংখ্যা কমি গৈছে। আমি ঘূৰাই অনাৰ প্ৰচেষ্টা আমি আশা কৰিছোঁ যে আমাৰ খেলুৱৈসকল পুনৰ উঠি আহক, ঘূৰি আহক। আমাৰ অসম চাহ মজদুৰ প্ৰচেষ্টা থাকিব, সহায় থাকিব। আমি সেই উদ্দেশ্য আৰু এটা কথা আমি ক'ব লাগিব যে আমাৰ প্ৰয়াত ৰূপম কুৰ্মী বাইদেউক বহুত মানুহ চিনি পোৱা নাছিলে। তেখেত আছিলে আমাৰ অসম চাহ মজদুৰ সংঘৰ এগৰাকী সুদক্ষ কৰ্মী আছিলে। তেখেতে 1970 চনত অসম চাহ মজদুৰ সংঘত যোগদান কৰিছিল। প্ৰায় 21 বছৰ কাল তাত তেখেতে সেৱা আগবঢ়াইছিলে। তাৰপিছত তেখেতে মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক হৈ 4বাৰ তেওঁ বিধায়ক হৈছিলে আৰু তেখেতে এগৰাকী ভাল খেলুৱৈ আছিলে, সুদক্ষ খেলুৱৈ আছিলে। তেখেতে বহুত মানুহ গম পোৱা নাছিলে। গতিকে তেখেতক আমি ৰাইজৰ আগত পৰিচিত কৰি দিয়া, তেওঁ স্মৃতি জীয়াই ৰখা, তেওঁ ৰোমন্থন কৰাৰ উদ্দেশ্যে আমি অসম চাহ মজদুৰে এই পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আমি যথেষ্ট সঁহাৰি পাইছোঁ, সমৰ্থন পাইছোঁ। সৰ্বমুঠ প্ৰায় 1,80,000 টকা আমি পুৰস্কাৰ ঘোষণা কৰিছোঁ। প্ৰথম বিজেতাক আমি দিম 1 লাখ টকা আৰু দ্বিতীয় বিজেতা পাব 50,000 টকা। আমি বেষ্ট ডিফেণ্ডাৰ, বেষ্ট গ'লকিপাৰ, বেষ্ট আপোনাৰ মিডফিল্ডাৰ, আপোনাৰ গ'লৰক্ষক আদি কৰি 6টা আমি পুৰস্কাৰ ঘোষণা কৰা হৈছে 5,000 টকা। সৰ্বমুঠ 30,000 টকা আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব, আমি অসম চাহ মজদুৰ যিখন খেল আয়োজন কৰিছোঁ প্ৰত্যেক বাগিচাৰ পৰিচালক আমাক সহায় কৰিছে। সকলো বাগিচাৰ পৰিচয় সহায় কৰিছে, সমৰ্থন জনাইছে, আমাক ভাল পাইছে আৰু আদৰণি জনাইছে। এনেকুৱা পদক্ষেপ সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত আমাৰ অসম চাহ মজদুৰ ছাত্ৰ সন্থাও আমাক সহায় কৰিছে, সমৰ্থন জনাইছে। আমাৰ বিভিন্ন জাতীয় সংগঠন ব্যক্তিসকলে আমাক সহায় সহযোগ কৰিছে, যাৰ কাৰণে আমি খেলখিনি অনুষ্ঠিত কৰিবলৈ আমি সমৰ্থন হৈছে। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব।
তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।